স্টুডেন্ট মই আজি এটা কুৱেশ্যন বিষয়ে আলোচনা কৰিম। কুৱেশ্যনটো হ'ল শক্তিৰ উৎস হিচাপে অণুজীৱ ব্যৱহাৰ কৰিব পাৰি বুলি তুমি ভাবানে? যদি পাৰে কেনেকৈ? উত্তৰ হয়, অণুজীৱসমূহক শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰিব পাৰি। মূলত মিথেনোজেন নামৰ অবাধ শ্বসনকাৰী বেক্টেৰিয়াৰ দ্বাৰা জৈৱ গেছ উৎপাদনৰ জৰিয়তে এই অণুজীৱসমূহে অক্সিজেনৰ অনুপস্থিতিত জৈৱ পদাৰ্থ যেনে গৰুৰ গোবৰ বা কৃষি আৱৰ্জনা হজম কৰি জৈৱ গেছ উৎপাদন কৰে, যিটো মিথেন আৰু কাৰ্বন ডাই অক্সাইডকে ধৰি বিভিন্ন গেছৰ মিশ্ৰণ আৰু ইয়াক ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰি। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখি লোৱা। উত্তৰটো চোৱা এতিয়া। হয়, অণুজীৱসমূহক শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰিব পাৰে। মূলত মিথেনোজেন নামৰ অবাধ শ্বসনকাৰী বেক্টেৰিয়াৰ দ্বাৰা জৈৱ গেছ উৎপাদনৰ জৰিয়তে এই অণুজীৱসমূহে অক্সিজেনৰ অনুপস্থিতিত জৈৱ পদাৰ্থ যেনে গৰুৰ গোবৰ বা কৃষি আৱৰ্জনা হজম কৰি জৈৱ গেছ উৎপাদন কৰে, যিটো মিথেন আৰু কাৰ্বন ডাই অক্সাইডকে ধৰি বিভিন্ন গেছৰ মিশ্ৰণ আৰু ইয়াক ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰি। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখি লোৱা।